সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সেই বিশ্বজনীন কালজয়ী গীত মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিব কোনেনো কোৱা। আজি সঠিক ৰূপত প্ৰতিফলিত হৈছে উজনিৰ বান আক্ৰান্ত তিনিখন জিলাত। আজি তেজপুৰত দেখা পোৱা গ'ল দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাৰ বাবে হেটেলিতে চিকিৎসাধীন হৈ থকা ৰাজ্যখনৰে এগৰাকী বিশিষ্ট চিকিৎসক তথা বদান্য সমাজকৰ্মী ডক্টৰ লক্ষী গোস্বামীৰ বান আক্ৰান্তক সহায়ৰ বাবে বিশেষ তৎপৰতা। নিজে 1 লাখ টকা আগবঢ়াই তেওঁ আজিও সভানেত্ৰী হিচাপে থকা শিশু কল্যাণ পৰিষদৰ পুঁজিৰ পৰা 5 লাখ আৰু নিজে জড়িত হৈ থকা তপোবন নামৰ জ্যেষ্ঠজনৰ আৱাস গৃহ, শিশু বিকাশ একাডেমী কৰুণাধাৰাৰ লগতে মৈত্ৰী সংঘ আদি অনুষ্ঠানৰ পুঁজিৰ লগতে অনুষ্ঠানৰ সৈতে জড়িত হৈ থকা সকলো লোকৰ পৰা দান বৰঙণি লৈ একোটা পৰিয়ালক এইখিনি সময়ত অতি আৱশ্যকীয় 18 বিধকৈ সামগ্ৰীৰ একোটা টোপোলা সহস্ৰাধিক পৰিয়ালক দিবলৈ আজি অসুস্থতাৰ মাজতে নিজেই তদাৰক কৰা দৃশ্যই তেজপুৰৰ আন সকলোকে যেন উদ্ধুদ্ধ কৰি তোলে। আমাৰ মৈত্ৰী সংঘটো আছে, তেওঁলোকৰ মহিলাসকলৰ, তাৰপিছত আমাৰ শিশু কল্যাণ পৰিষদ আছে, সেইটোতো ডাঙৰ অৰ্গেনাইজেশ্যন। তাৰপিছত আছে কৰুণাধাৰা মহিলা সমিতি আছে নেকি, নাই, আৰু কৰুণাধাৰা শুনিছা নহয় যে মানে হোমেন বৰগোহাঁয়ে ষ্টাৰ্ট কৰিছিলে যে মানে কৰুণাৰ ধাৰা আৰু কি, গতিকে সেইবিলাকে চবেই মানে য'ত যিমান পাৰে, আৰু আমি এইটো কোৱা নাই যে ইমান দিবলৈ, মানে আমি জোৰ জবস্তি কাকো কৰা নাই, কিন্তু আচৰিত লাগে কি জানা, ডেট পিপল অন দেয়াৰ অ'ন, মানে চবেই চাগে টেলিভিশ্যনত মাছ মিডিয়াটো হৈ এটা কথা ভাল হ'ল যে হোৱাট ইজ হেপনিং ইন দ্য গ্ৰাউণ্ড লেভেল, মানে লেভেল 0, তাত কি হৈছে সেইটো পৃথিৱীৰ মানুহে গম পায়। গতিকে সেইটো হোৱাৰ কাৰণে মানুহে মানে প্ৰত্যেকেই আহি পেলাই যিমান পাৰে 5 টকা 10 টকা 20 টকা ঠেলাৱালা ৰিক্সাৱালাই পইচা দিছে, যে আমি আৰু চবতকৈ ডাঙৰ কথা কি হৈছে যে আমি ইমান আৰামত আছোঁ মানে তেজপুৰত, অৱশ্যে তেজপুৰো হ'ব, আমি মানে মানুহ আৰু প্ৰকৃতি ইজ টেকিং ইটছ ৰিভেঞ্জ। প্ৰকৃতিয়ে এইবাৰ বিহু দেখুৱাই দিছে। আমি যদি কালিলৈ আমাৰ পেকেটিং হৈ যায় তেতিয়া আমি পৰহিলৈ ৰাতিপুৱাই যাম, আৰু আমাৰ আৰ্মিয়ে আমাক সহায় কৰিব, আৰু আমাৰো ইয়াৰ পৰা 6জনমান যাব, গোটেইখিনি মানে নিজ হাতে বিলাব, কাকো মানে নিদিয়ে। এজন শিৱসাগৰৰ মানুহৰ লগত আমি কণ্টেক্ট কৰিছোঁ, এখন আমি মিচিং গাঁও বাছি লৈছোঁ।